वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 29 পুহ বুধবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 14 জানুৱাৰী 2026 চন, ভাৰতীয় আজি 24 পুহ মুং 24 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:59 আৰু সূৰ্যাস্ত সন্ধ্যা 4:46:28। ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা একাদশী তিথি, সন্ধ্যা 5:53:12 আজিৰ নক্ষত্ৰ হ'ল অনুৰাধা, ৰাতি 3:03:54 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল গণ্ডযুগ, ৰাতি 7:55:48 কৰণ হ'ল বালৱকৰণ। গণ্ডযুগ এই যুগত জন্ম জাতক তেওঁ জীৱনত যথেষ্ট কষ্ট কৰিবলগীয়া হয় সফলতা পাবলৈকে। সকলো ক্ষেত্ৰত তেওঁ কিছু বাধা কষ্ট আদিত ভুগিব লগা হয় আৰু জাতক কিন্তু কৌশলযুক্ত হয় আৰু তেওঁ দৃঢ়তা সম্পন্নও হয়। গতিকে এই যুগ এৰাই চলক যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু লগতে মংগল বুধ একেলগে তিনিটা গ্ৰহ বহি আছে ধনুক ৰাশিত, শুক্ৰ আজি মকৰ ৰাশিত, বৃহস্পতি মিথুন ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা, ৰাতি 3:03:54 দেৱাৰীগণ, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যুগ, মৰণত দোষ নাই, সন্ধ্যা 5:53:12 একপাত, যাত্ৰা আজি নাই, নক্ষত্ৰমিত যুগ, সন্ধ্যা 5:53:12 সিদ্ধি যুগ, বিগযোগ দোষ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। শুভকৰ্ম আজি নাই। যোগিনী অগ্নিকোণত, সন্ধ্যা 5:53:12 নৰিত্ৰ কোণত। খাদ্যত আজি উৰহি আৰু সন্ধ্যা 5:53:12 পুৰৈ শাক খোৱাটো নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:51:51 পৰা 10:12:12 আৰু কাল ৰাত্ৰি নিশা 2:51:51 পৰা 4:31:30 আছে। গতিকে এই সময়খিনি আপোনালোকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:28 পৰা 3:06 8:36 পৰা 10:19 আৰু অমৃত যুগ ৰাতিপুৱা 7:33 9:56 পৰা 11:15 3:06 পৰা 4:25 এই অমৃত যুগ। আৰু ৰাতি 1:06 পৰা 8:46 পৰ্যন্ত, 1:46 পৰা 6:11 পৰ্যন্ত এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি একাদশীৰ একনিষ্ঠ সন্দীপন, শীতলা একাদশীৰ উপবাস, পূৰ্ব দিনৰ ৰাতি 3:18:24 পৰা আজি সন্ধ্যা 5:53:12 একাদশী আছে। উত্তৰায়ণ সংক্ৰান্তি আজি দিনৰ 3:07:18 যোৱাত অদ্ৰিক মতে ৰাতি 9:25:35 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে দিবা শেষাৰ্ধ পুণ্য, মৃদুগণত সংক্ৰমণৰ কাৰণে মন্দাকিনী সংক্ৰান্তি, সংক্ৰান্তিকৃত স্নান দান, দধি সংক্ৰান্তি ব্ৰত, পৌষ পাৰ্বণ অনাধ্যায় আৰু সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত হালখতি। মকৰ আদি স্নান দিনৰ 3:07:18 যোৱাত সৌৰ মাঘ মাহ পৰ্যন্ত মূলা খোৱাটো নিষেধ। অভয়াপুৰীৰ কনক চন্দ্ৰ শৰ্মা, শুকদল সৰুবৰী হলগুৰি সত্ৰত সত্ৰাধিকাৰ মহিকান্ত মহন্ত আৰু চকলাঘাট সৌৰমচাৰ সত্ৰৰ যোগমায়া গোস্বামী তিৰুভাৱ তিথি। আজি মেজিদাহ, সূৰ্যাগ্নি পূজা, মাঘ বিহু, বাঁহপাৰা পাৰিজাত দেৱালয়ত মহা উৎসৱ আছে। বশিষ্ঠ আশ্ৰমত মহা
মেলা আৰম্ভ হ'ব। হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালত বুলবুলি যুঁজ হ'ব। সৰ্থিবাৰী নসত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড পালনাম আৰম্ভ আৰু মৃগদীৰ সভা। বাৰঘৰীয়া বৰগোপাল থানত 5দিনীয়া ভোগালী মহোৎসৱ পালন কৰা হ'ব। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ হৃদৰোগৰ ভয়, গতিকে আজি আপোনালোকে যিসকল হৃদৰোগী বা যিসকলৰ তেনেকুৱা প্ৰেছাৰ আদি আছে তেওঁলোকে অকণমান সতৰ্ক হৈ থাকিব, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বৃষ কৰ্মৰ বিস্তাৰ, মিথুন মাংগলিক কাৰ্য, কৰ্কট শুভ কাৰ্যানুষ্ঠান, সিংহ ঠিকাত অৰ্থ লাভ, কন্যা অৰ্থৰ ক্ষতি, গতিকে আপোনালোকে চাই চিতি চলিব। আৰু আজি ঋণ দান কৰোঁতে অকণমান সাৱধানে কৰক। কাৰোবাক যদি দিব লগা আছে, তুলা যান বাহনৰ ভয়, আপোনালোকে পাৰিলে আজি এবাৰ হনুমান মন্দিৰ বা হনুমান চালিচা এবাৰ পাঠ কৰি যিকোনো যান বাহন চলাওঁতে সাৱধান হৈ চলাওক। বৃশ্চিক কাৰ্যত অৱসাদ, ধনু কামনা বাসনা পূৰ্ণ, মকৰ বিত্ত লাভ, কুম্ভ বিদ্যা সন্মান লাভ আৰু মীন সুখ ভোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।